নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 28 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ভাৰতত এতিয়াৰে পৰা সোমাব নোৱাৰিব অবৈধ বাংলাদেশী। লোকসভাত গৃহীত কৰা হৈছে এখন বিশেষ বিধেয়ক। ভাৰতত আৰু সহজেই প্ৰৱেশ কৰিব নোৱাৰিব বিদেশী নাগৰিক। কালি লোকসভাত গৃহীত হৈছে অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025। লোকসভাত ধ্বনি ভোটত গৃহীত হল অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025। চলিত বৰ্ষৰ 11 মাৰ্চত সংসদত উত্থাপন কৰা হৈছিল অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025। অনুপ্ৰৱেশকাৰী আৰু বিদেশী বিধায়ক 2025 আইনত সন্নিৱিষ্ট কৰা হৈছে 36টা ধাৰা। সংসদত বিধায়কখনৰ ওপৰত হোৱা চৰ্চা কালত পশ্চিমবংগৰ চৰকাৰক টাৰ্গেট কৰি ললে অমিত শ্বাহে। ভাৰত বাংলাদেশ সীমান্তত কটা তাঁৰ দিবলৈ বংগৰ শাসনাধীষ্ঠ দলে বাধা প্ৰদান কৰাৰ অভিযোগ এবাৰ অমিত শ্বাহৰ। পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্ত উন্মুক্ত হৈ থকাৰ ফলতেই ভাৰতত অনুপ্ৰৱেশকাৰীৰ সমস্যা বৃদ্ধি পাইছে বুলি দাবী কৰিছে অমিত শ্বাহে। যাৱতীয় দস্তাবেজ অথবা পাছপোৰ্ট অবিহনে ভাৰতত প্ৰৱেশ কৰা বিদেশী নাগৰিকৰ 5 বছৰৰ জেল হোৱাৰ উপৰি ভৰিব লাগিব 5 লাখ টকাৰ জৰিমনা। গোৱালপাৰাত কেৱল মিয়া আৰু মিয়া। গোৱালপাৰা মানে আহমেদ জামাল আব্বাছ। পৰিচয় সলনি হৈছে এবাৰ গোৱালপাৰাৰ। আব্বাছ জামাল আহমেদে আৱৰি ধৰিছে গোৱালপাৰা। পুনৰ গোৱালপাৰাক লৈ বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহালে। পূৰ্বতে গোৱালপাৰাৰ চিনাকি আছিল ৰাভা, বড়ো, ৰাজবংশী। এতিয়া চিনাকি হল আব্বাছ জামাল মোহাম্মদ আহমেদ। ইয়াৰ পূৰ্বে অশোক সিংহালে কৈছিল দাড়ি টুপি পায়জামা মানেই হৈছে গোৱালপাৰা। নাম নোলোৱাকৈয়ে এক সম্প্ৰদায়লৈ মন্তব্য কৰিছিল মন্ত্ৰী অশোক সিংহালে। এটা জাতিয়ে গোৱালপাৰাক শেষ কৰি দিছে, গতিকে আমি ঐক্যবদ্ধভাৱে যুঁজ দি জয় হব লাগিব। কংগ্ৰেছক এতিয়া ভোট দি লাভ নাই বুলি ৰাজহুৱা মন্তব্য কৰিছে অশোক সিংহালে। জাতি মাটি ভেটি ধৰি নাৰাখিলে নাথাকিব নৱপ্ৰজন্ম। পৰিচয় সলনি হৈছে এতিয়া গোৱালপাৰাৰ বুলি মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহালে। আন এটা খবৰ হৈছে ক্ষুদ্ৰ ব্যৱসায়ী, তামোল পাণৰ ব্যৱসায়ী কাৰোৰে পৰাই অতিৰিক্ত কৰ ল'ব নোৱাৰিব এতিয়া মহলদাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। অস্থায়ী ব্যৱসায়ীৰ পৰা কোনো ধৰণৰ কৰ সংগ্ৰহ কৰিব নোৱাৰিব মহলদাৰে এতিয়াৰ পৰা। অস্থায়ী ব্যৱসায়ীৰ পৰা কোনো ধৰণৰ কৰ সংগ্ৰহ কৰিব নোৱাৰিব মহলদাৰে। বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰাও অতিৰিক্ত কৰ ল'ব নোৱাৰিব মহলদাৰে। পাণ তামোল ব্যৱসায়ী, শাক পাচলি ব্যৱসায়ীকে ধৰি ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা জদে মদে টকা উঠাই নোৱাৰিব মহলদাৰে। কেবিনেটত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। মহলদাৰে নতুন বজাৰ লোৱাৰ পূৰ্বে হ'ব পুলিচ ভেৰিফিকেশ্যন। প্ৰথমবাৰলৈ বজাৰৰ মহলদাৰক কঠোৰ সকিয়ানি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে অতি শীঘ্ৰেই মৃত্যু হ'ব পাৰে এবাৰ ভ্লাডিমিৰ পুটিনৰ। ভয়ংকৰ তথ্যই লগাইছে এতিয়া খলকনি। এটা চাঞ্চল্যকৰ খবৰে বিশ্বত খলকনি লগাইছে। ডাঙৰ খবৰে মুহূৰ্তত বেছি দিন জীয়াই নাথাকে ভ্লাডিমিৰ পুটিন। শীঘ্ৰেই মৃত্যু হ'ব পাৰে পুটিনৰ। এক ভয়ংকৰ ৰোগত আক্ৰান্ত হৈছে ভ্লাডিমিৰ পুটিন। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ শীঘ্ৰেই অন্ত পৰিব। দীৰ্ঘদিনৰ পৰাই গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থকা দাবী ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৰিছে এই আচৰিত দাবী। পুটিনে গুৰুতৰ ৰোগত আক্ৰান্ত হৈ সোনকালে মৃত্যু হ'ব বুলি দাবী কৰিছে জেলেনস্কিয়ে। লগতে জেলেনস্কিয়ে আমেৰিকাক পুটিন জীয়াই থকালৈ ইউক্ৰেইনক সমৰ্থন কৰিবলৈ আবেদন জনায়। জেলেনস্কিৰ এই দাবীৰ পাছতে পুটিনৰ স্বাস্থ্যক লৈ বিশ্বজুৰি জল্পনা কল্পনা আৰম্ভ হৈছে। ব্ৰিটিছ কাকত দি চানৰ প্ৰতিবেদন অনুসৰি পুটিনৰ স্বাস্থ্যৰ অৱনতি। শেহতীয়াকৈ পুটিনৰ মুখমণ্ডল ফুৰি উঠা আৰু কঁপি থকা দেখা পোৱা গৈছে। শীঘ্ৰেই ৰাষ্ট্ৰপতিৰ পদ এৰিব বুলি জল্পনা কল্পনা আৰম্ভ হৈছে। কোৱা হৈছে যে পুটিন পাৰ্কিনছন্স ৰোগত আক্ৰান্ত হৈছে। এটা চাঞ্চল্যকৰ খবৰে এতিয়া খলকনি লগাইছে। আন এটা খবৰ হৈছে পবিত্ৰ ৰমজান মাহতেই ৰাজ্যত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। শিশু মহিলাসহ 12 গৰাকীকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈ পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ।
ৰাজ্যত বুকু কফিউটা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে জীৱন্তে অগ্নিদগ্ধ হৈ পৰিছে জীৱন্তে জ্বলিছে শিশু মহিলা সহ 12 গৰাকীকৈ লোক ইটাবাটা চৌহদত শ্ৰমিকৰ কোঠাত ভয়ংকৰ অগ্নিকাণ্ড আৰু তাৰ পিছতে 12 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ওয়ালকুছিৰ পাকৰকুনাত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে অগ্নিকাণ্ডত কেইবাটাও সিলিন্ডাৰ বিস্ফোৰণ হৈছে আৰু তাৰ পিছতে হাহাকাৰ লাগিছে তদাতয়াকৈ আটাইকে জিএমচিএইচত প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু ৰমজান মাহতে ইফতাৰ কৰি থকাৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15টাকৈ বৃহৎ ঘোষণা কৰিছে পঞ্চায়তৰ বজাৰসমূহত অস্থায়ী ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা লেচিয়া ল'ব নোৱাৰিব কৰ আন দোকানীৰ পৰাও মহলদাৰে অতিৰিক্ত কৰ ল'ব নোৱাৰিব এটা দুটা নহয় 15টাকৈ বৃহৎ ঘোষণা কৰিছে মহলদাৰে নতুন বজাৰ লোৱাৰ পূৰ্বে কৰিব পুলিচ ভেৰিফিকেশ্যন জলবায়ু পৰিৱৰ্তনৰ বিষয়টো চোৱা চিতা কৰিব বন বিভাগে লোক নিৰ্মাণ গৃহ বিভাগৰ খলনি গঠন হ'ব পৃথক বিভাগ লোক নিৰ্মাণ গৃহ বিভাগ আৰু আনটো লোক নিৰ্মাণ স্বাস্থ্য আৰু শিক্ষা বিভাগ 126টা সমষ্টিত থাকিব একোটাকৈ ব্লক PHE ডাঙৰ সমষ্টি হলে থাকিব দুটা ব্লক PHC ডাঙৰ সমষ্টি হলে থাকিব দুটা ব্লক PHE আৰু ধান আৰু সৰিয়হ ক্ৰয়ত কৃষকক চৰকাৰে দিব বোনাছ প্ৰতি কুইণ্টেল ধানত 250 আৰু সৰিয়হত দিব 500 টকা বোনাছ ডাঙৰ খবৰ এই মুহূৰ্তত 1 এপ্ৰিলৰ পৰা কুইণ্টেলত 2550 টকা দৰত ধান কিনিব চৰকাৰে 1 এপ্ৰিলৰ পৰা কুইণ্টেলত 2550 টকা দৰত ধান কিনিব চৰকাৰে আৰু প্ৰতি কুইণ্টেল সৰিয়হ 6450 টকা দৰত ক্ৰয় কৰিব চৰকাৰে দৰং জিলাত নিৰ্মাণ হ'বলগীয়া মেডিকেল কলেজৰ বাবে 572 কোটি টকাৰ অনুমোদন জনোৱা হৈছে এতিয়াৰে পৰা নতুন মেডিকেল কলেজত থাকিব BSc নাৰ্ছিং আৰু GNM স্কুল দৰঙে মেডিকেল কলেজৰ লগতে লাভ কৰিব BSc নাৰ্ছিং কলেজ আৰু GNM স্কুল প্ৰতিখন ৰেচনৰ দোকানৰ লাইসেন্সৰ ম্যাদ আৰু 2 বছৰলৈ বৃদ্ধি কৰিব চৰকাৰে 30 জুন 2026 লৈকে ৰেচনৰ দোকানৰ ম্যাদ বৃদ্ধি কৰিলে চৰকাৰে আৰু এতিয়াৰে পৰা ৰেচনৰ দোকানৰ ম্যাদ বৃদ্ধিৰ বাবে ব্যক্তিগতভাৱে কৰিব নালাগে আবেদন বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত চৰকাৰী পুৰুষ কৰ্মচাৰীয়ে লাভ কৰিব চাইল্ড কেয়াৰ ছুটি বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত চৰকাৰী পুৰুষ কৰ্মচাৰীয়ে লাভ কৰিব চাইল্ড কেয়াৰ ছুটি মাহিলী আয় 15000 টকাতকৈ কম হলে প্ৰফেশনেল টেক্স দিব নালাগে কেঁচা চাহপাতৰ ক্ষেত্ৰত পুনৰ 2 বছৰ কৰ ৰেহাই দিয়া হৈছে ডিব্ৰুগড়ৰ পৰা কেন্দ্ৰীয় গৃহ বিভাগে প্ৰত্যাহাৰ কৰিছে AFSPA অসমৰ পৰ্যটন ক্ষেত্ৰলৈ ভাল খবৰ কিন্তু অষ্ট্ৰেলিয়াৰ পাছত জাপানৰ চৰকাৰে পৰ্যটকে অসম ভ্ৰমণৰ ক্ষেত্ৰত গ্ৰেড 2 লৈ হ্ৰাস কৰিলে স্থান পৰৱৰ্তী খবৰটো হৈছে পবিত্ৰ ৰমজান মাহতো কন্ট্ৰাক্ট এবাৰ ইজৰাইলৰ ৰমজান মাহতে মৃত্যু হৈছে শ পেলেষ্টাইনীৰ এই মুহূৰ্তত এটা ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো পবিত্ৰ ৰমজান মাহতো পেলেষ্টাইনত কন্ট্ৰাক্ট ইজৰাইলৰ আক্ৰমণত 2টা সপ্তাহত অন্তৰালত প্ৰায় 900 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ইজৰাইলৰ কাণ্ডক লৈ গৰিহণা বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহৰ হামাছৰ ওপৰত আক্ৰমণ কৰিম বুলি নিৰীহ পেলেষ্টাইনীক হত্যা কৰিছে ইজৰাইলে IDFৰ নেতৃত্বত জলস্থল আকাশ মাৰ্গেৰে আক্ৰমণ কৰিছে ইজৰাইলৰ কাণ্ডত স্তম্ভিত হৈ পৰিছে বিশ্ব পবিত্ৰ ৰমজান মাহতো পেলেষ্টাইনত কন্ট্ৰাক্ট চলাইছে ইজৰাইলে আন এটা খবৰ হৈছে গৌৰৱৰ পত্নীৰ সৈতে পাকিস্তানৰ ঘনিষ্ঠ সম্পৰ্ক সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এক বিস্ফোৰক মন্তব্য কৰিছে SIT তদন্তত লাভ কৰিছে বিস্ফোৰক তথ্য এলিজাবেথ গগৈ জড়িত সংস্থাৰ পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ তথ্য লাভ কৰা হৈছে ভবাতকৈ অধিক তথ্য লাভ কৰিছে SIT এটা মাহ ধৰি দিল্লী আহমেদাবাদ আদিত তদন্ত কৰিছে SIT সেপ্টেম্বৰত অন্ত পৰিব গৌৰৱৰ পত্নীৰ পাকিস্তান লিংকৰ SIT তদন্ত আৰু SIT তদন্ত শেষ হলে সিদ্ধান্ত লব কোন সংস্থাক দিয়া হ'ব পৰৱৰ্তী তদন্ত প্ৰয়োজন সাপেক্ষে NIA
তদন্তৰ হস্তান্তৰ কৰা সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত ভিজা বাতিল সন্দৰ্ভতো ভাৰত চৰকাৰক অনুমোদন জনোৱা সন্দৰ্ভতো ল'ব সিদ্ধান্ত পূৰ্বে খন্দি কৰাতকৈ পাকিস্তানৰ সৈতে গভীৰ সম্পৰ্কৰ তথ্য লাভ কৰিছে SIT-য়ে কেবিনেটৰ অনুমোদনৰ পাছত ৰাজহুৱা কৰা হ'ব SIT তদন্তৰ প্ৰতিবেদন সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংক সন্দৰ্ভত ডাঙৰ মন্তব্য বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে হাতত কলা কাপোৰ বান্ধি যাব লাগিব মছজিদলৈ দেশৰ মুছলমানলৈ এক নিৰ্দেশনা দিয়া হৈছে একত্ৰিত হওক দেশৰ মুছলমান এটা বিগ ব্ৰেকিং নিউজ ৰমজান মাহৰ শেষৰটো জুম্মাতুলত কৰক বিশেষ কাম হাতত কলা কাপোৰ বান্ধি যাওক মছজিদলৈ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ বিশেষ ঘোষণা ওয়াকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে হাতত কলা কাপোৰ মেৰিয়াই কৰক প্ৰতিবাদ ওয়াকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে হাতত কলা কাপোৰ মেৰিয়াই প্ৰতিবাদ কৰক সমগ্ৰ দেশৰ মুছলমানক মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান মুছলিম পাৰ্চনেল ল বৰ্ডৰ সমগ্ৰ দেশৰ মুছলমানক মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান পাৰ্চনেল ল বৰ্ডৰ যন্ত্ৰৰ বন্তৰৰ পাছত 28খনকৈ ৰাজ্যৰ লাখ লাখ মুছলমানে দেখুৱাইছিল শক্তি মুছলমানক জুকাই লৈ বিপদত পৰিছে মোদী চৰকাৰ এইবাৰ প্ৰতিখন ৰাজ্যত বৃহৎ প্ৰতিবাদৰ ঘোষণা প্ৰতিখন ৰাজ্যলৈ মুছলিম পাৰ্চনেল ল বৰ্ডে প্ৰেৰণ কৰিছে জাননী ওয়াকফ বিধায়কৰ দেশ প্ৰতিখন ৰাজ্যৰ জিলাই হ'ব বৃহৎ প্ৰতিবাদ দেশজুৰি প্ৰতিবাদ হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে মুছলিম পাৰ্চনেল ল বৰ্ডে আন এটা খবৰ হৈছে পৰ্টেলৰ সাংবাদিক বুলি গণ্য নকৰে মুখ্যমন্ত্ৰীয়ে সাংবাদিক দিলৱাৰ হুছেইনৰ বৃত্তি সম্পৰ্কে প্ৰশ্ন তুলিছে হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এক সংবাদমেলত সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ খুলিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে দিলৱাৰ হুছেইন মজুমদাৰে পৰ্টেলত কাম কৰে জনসংযোগে কোনো পৰ্টেলৰ সাংবাদিকক আজিলৈকে সাংবাদিক বুলি মৰ্যাদা দিয়া নাই আমি প্ৰিন্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াকহে সাংবাদিকতাৰ স্বীকৃতি দিওঁ গতিকে দিলৱাৰ হুছেইন মজুমদাৰক সাংবাদিক বুলি গণ্য কৰিব নোৱাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যদি প্ৰেছ ক্লাবে কেতিয়াবা পৰ্টেল ভিত্তিক সাংবাদিকসকলক স্বীকৃতি প্ৰদানৰ কথা চিন্তা কৰে তেন্তে বিষয়টো প্ৰথমেই চৰকাৰৰ আলোচনা কৰিব লাগিব লগতে হিমন্ত বিশ্ব শৰ্মাই কয় যে দিলৱাৰ হুছেইন মজুমদাৰ আসলতে সাংবাদিক নে ব্যৱসায়ী তেওঁৰ ডাম্পাৰৰ ব্যৱসায় আছে তেওঁ ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কিবা কাৰণত গ্ৰেপ্তাৰ হৈছে সেয়া ক'ব নোৱাৰি ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ ওপৰত আৰু 2-3টা গোচৰ আছে গোটেইকেইটা গোচৰতে তেওঁ গ্ৰেপ্তাৰ কৰা হ'ব আৰু গোটেইকেইটা গোচৰতে তেওঁ জামিন বিচাৰিব লাগিব